বদৰুদ্দিন ৰাজবল ডাঙৰীয়াৰ বিৰুদ্ধে এক জোৱাৰ উঠিছে। কাৰণ তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে আমাৰ মানুহক যথেষ্ট অন্যায় কৰিছে, অত্যাচাৰ কৰিছে। এই অত্যাচাৰৰ প্ৰতিশোধ ল'বৰ কাৰণে মানুহ ঐক্যবদ্ধ হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাবৰ বাবে আজি আপোনালোকে দেখিছে যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক তেওঁলোকে এইবাৰ সংসদৰ পৰা আঁতৰাব বিচাৰিছে। ৰাইজে ভালকৈ বুজি পাইছে যে যেতিয়ালৈকে ইউডিএফ থাকিব তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক হৈ থাকিব। আৰু ইউডিএফক নাইকিয়া কৰিবলৈ হ'লে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাব লাগিব। বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক সংসদৰ পৰা আঁতৰাবলৈ হ'লে আমি ইয়াৰ পৰা ভোট দিব নালাগিব। আৰু সেইকাৰণে ৰাইজে ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে আৰু বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক এইবাৰ সংসদ হিচাপে তেওঁলোকে বিদায় দিয়াৰ কাৰণে থিৰাং কৰিছে। ৰাইজে ভাবিছে যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়া সংসদ হিচাপে আঁতৰাৰ লগে লগে ইউডিএফ নাইকিয়া হ'ব আৰু ইউডিএফ নাইকিয়া হোৱাৰ লগে লগে বিজেপি নাইকিয়া হ'ব আৰু অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। হিমন্ত বিশ্ব শৰ্মা ইমান দিনে মুছলমানক তুচ্ছ তাচ্ছিল্য কৰিছিল, কিন্তু কেইবাদিনো ধৰি মুছলমানৰ ওপৰত বিচাৰি আছে। এইটোকে কয় ঠেলাৰ নাম বাবাজী। ঠেলা পাইছে, এইচান ঠেলা পাইছে, এতিয়া বাবাজী মেজে ভিক্ষান্দো কৈ আছে। এতিয়াইতো কৈছিল মিয়াৰ ভোট নালাগে বুলি, তুচ্ছ তাচ্ছিল্য কৈছে। মানুহে বুজি নাপায় নেকি? মানুহে সকলো বুজি পায়। কাৰণ এতিয়া তেওঁ আহোমখিনিয়ে তেওঁৰ লগ এৰিছে, মৰাণ মটকে তেওঁৰ লগ এৰিছে, কোচ ৰাজবংশীয়ে তেওঁলোকৰ লগ এৰিছে, টি গাৰ্ডেনৰ মানুহে তেওঁলোক এৰিছে, ভাষিক সংখ্যালঘু লোকসকলে এৰিছে। এতিয়া যেতিয়া সকলো এৰিলে, আগত থকা তেওঁৰ যিটো মূলধন সেইটোৰ তলত যেতিয়া ফুটা হ'ল, এতিয়া নতুনকৈ মিয়াক লগা হ'ল। এইবাৰ মিয়াৰ মাৰ বুজি পোৱা নাই। এইচান মিয়াৰ মাৰ দিব যে আপোনাৰ মুখ্যমন্ত্ৰী আঁতৰিব, তেওঁৰ ৰাজনৈতিক সন্ন্যাস লোৱাৰ উপক্ৰম হ'ব। তেওঁ যিখিনি পাপ কৰিছে সেই পাপৰ প্ৰায়শ্চিত্ত তেওঁ নিজে নিজে ভুগিব লাগিব। মই ভগৱান আল্লাহক ক'ম যে বদৰুদ্দিন ৰাজবল ডাঙৰীয়াক সুমতি দিয়ক। হাৰিলে আৰু এবাৰ তেওঁ হাৰি গ'ল। এইবাৰ ৰাইজে তেওঁ বেয়া কাম কৰিছিল। এইবাৰ গৈ পেলাই তেওঁ ঠিক ঠাক কৰক যে মই আৰু কেতিয়াও তৌবা তিল্লা কৰক যে মই হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰা আমি মাইনৰিটি মুছলমান মানুহসকলক বিভিন্ন জাতি জনগোষ্ঠীক যিটো অত্যাচাৰ কৰিছিলোঁ সেই অত্যাচাৰৰ কাৰণে মই আজি ভুগিবলগীয়া হৈছে। তৌবা কৰক। তাৰপিছত ৰাইজে আল্লাহ তালাই কি কৰে আল্লাহৰ ওপৰত কথা। যেতিয়াই দুখীয়া মানুহৰ অন্তৰত আঘাত দিব তাৰ বিস্ফোৰণ এনেধৰণে দেখা যাব। ইমানখিনি মানুহ আহিছে, ভোকে পিয়াসে লঘনে কংগ্ৰেছৰ সভালৈ আহিছে। কোনো গাড়ী ঘূৰি নিদিয়াকৈ তেওঁলোকে খোজকাঢ়ি আহিছে। কাৰণ অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰাৰ ইংগিত দেখিছে ৰাইজে। সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ আজি ইয়াৰ সভালৈ আহিছে। বদৰুদ্দিন ৰাজবল ডাঙৰীয়া যেতিয়ালৈকে ইয়াত আপোনাৰ সংসদ থাকিব, তেতিয়ালৈকে ইউডিএফ থাকিব, তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা নিষ্কণ্টক হৈ থাকিব। যেতিয়াই বদৰুদ্দিন ৰাজবল ডাঙৰীয়া হাৰিব, যেতিয়া ইউডিএফ নাইকিয়া হ'ব, ৰাইজে ভালকৈ বুজি পাইছে যে হিমন্ত বিশ্ব শৰ্মাৰ পতন হ'ব। সেইকাৰণে ৰাইজে দলে বলে এই দুপৰীয়া পৰত কংগ্ৰেছক ভোট দিবৰ কাৰণে আহিছে। বদৰুদ্দিন ৰাজবলে কৈছে যে 4 তাৰিখত যেতিয়া ভোট গণনা হ'ব ধুবুৰীত 3খন এম্বুলেন্সৰ ব্যৱস্থা কৰিব লাগিব। কি ক'ব? তেওঁৰ এই তৰল কথা। তেওঁক নকয় যে NRCৰ সময়ত কি কৰিলে, তেওঁ নকয় যে পঞ্চায়তৰ ছেক্ৰেটাৰী নাকচ কৰাৰ সময়ত মহিলাসকলৰ তেওঁ কোন উকিল ধৰিছিল। 51-71 যেতিয়া মানুহৰ হাহাকাৰ লাগিছিল কোন উকিল ধৰিছিল। আল্লাই তেখেতক সুমতি দিয়ক। হাৰিলে আৰু তেওঁ এবাৰ হাৰিলে বুলি এনেধৰণৰ কথা কৈ থাকিব লাগে নেকি? এইবিলাক কথা মই নকওঁ। মই ক'ম যে মানুহৰ কি কৰিলে কওক আৰু আমি কি কৰিলোঁ সেইখিনি ক'ম। তাৰ ভিত্তিত ৰাইজে সিদ্ধান্ত ল'ব। হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ যিটো বন্ধুত্ব হৈ তেওঁ যিখিনি কথা কাণ্ড কাৰখানা কৰিলে সেইখিনি ভোটৰ আকাৰ লৈছে আৰু সেইকাৰণে ৰাইজে স্বতঃস্ফূৰ্তভাৱে কংগ্ৰেছৰ সভালৈ আহিছে। ইউডিএফৰ নিৰ্বাচনী সভাত দেখা গৈছে যে বিশেষকৈ তেওঁলোকৰ মূল ইছ্যু হ'ল তৰুণ গগৈৰ 15 বছৰ শাসনকালত অসমত দুটা সম্পত্তি দিছে। এটা হৈছে গৌৰৱ গগৈ আৰু এটা হৈছে গোৱালপাৰাৰ ডিটেনশ্যন কেম্প। এইটো তেওঁলোকৰ মানে প্ৰচাৰ। আপোনালোকে যদি সেই কথাবিলাক কয়, ডিটেনশ্যন কেম্প হৈছে বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী সদায়কালত। এই ইউডিএফৰ কাৰণে আজি ভোটাৰটো আমাৰ নাইকিয়া নহ'ল। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কথামতে কেছটো উইথড্ৰ কৰিলে। ডিটেনশ্যন কেম্প মোক যে সুধিছে, আপোনালোকে ইয়াতে দেখোন আপোনালোকে গুগলত মাৰিলে গম পাই যায়। বাজপেয়ী ডাঙৰীয়াৰ দিনত ডিটেনশ্যন কেম্প হৈছে, ভোটাৰ হৈছে 1996 প্ৰফুল্ল মহন্তৰ দিনত। NRCৰ দ্বাৰা সমাধান কৰিব খুজিছে তৰুণ গগৈ চৰকাৰে আৰু তেওঁলোকে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত লৈ মানুহক যিটো অপকাৰ কৰিছে সেই কথাখিনি ৰাইজৰ চকুত ধৰা পৰিছে। তেওঁলোকে আহি শাসনত থকা বিজেপিৰ কথা ক'ব লাগে। এটা কথা বিজেপিৰ এগেইনষ্টে নকয়, কংগ্ৰেছৰ কথা কয়। কাৰণ তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কোৱাৰ সাহস নাই। হিমন্ত বিশ্ব শৰ্মাৰ তেওঁলোকে যি কয় তাৰ চুটলিৰ মতে চায়। মই ফাইল এটা আনিছিলোঁ, আপোনালোকক দেখুৱাম।
তেওঁ কিহৰ কোন দলৰ বিধায়ক তেখেতে কৈ আছে যে আমাৰ তেওঁ কোন দলৰ বিধায়ক বাকীবিলাকো যে কমলাক্ষদেৱ প্ৰভুষ্ট হওক বা শশী মহন্ত তেওঁলোকৰ বিৰুদ্ধে মানে এজন আমি হেৰিক ধৰিছোঁ লাহে লাহে সকলো ধৰা হ'ব তেওঁ মানে ডিফেন্সিভলৈ আহিছে তেওঁ এতিয়া ভয় খাইছে ভয় খাওক নাখাওক তেওঁৰ বিধায়ক পদ যাব তেওঁ কংগ্ৰেছৰ হাতৰ চিহ্নত আহিছে এতিয়াও তাত গৈ পেলাই কংগ্ৰেছ ইয়াত আহি পেলাই কংগ্ৰেছক গালি পাৰে গতিকে এণ্টি ডিফেকশ্যন বিলৰ দ্বাৰা তেওঁৰ বিধায়ক পদ খাৰিজ হ'ব 3 মাহৰ ভিতৰত ইয়াত ইলেকশ্যন হ'ব আমিও আমাৰ ইলেকশ্যন প্ৰচেছ আৰম্ভ কৰিছোঁ নতুন বিধায়ক কৰিবৰ কাৰণে থেংক ইউ